নমস্কাৰ অল অফ ইউ আলিছাৰ আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলৰ জৰিয়তে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। এইটো চেনেলৰ জৰিয়তে জিটি আৰু পিজিটি টেটৰ বাবে সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হৈছে। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে মক টেষ্টৰ বাবে দ্বিতীয়টো ক্লাছ লৈ আহিছোঁ। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চুকাফা স্থাপন কৰা আহোমৰ প্ৰধান কাৰ্যালয় টিপাম কোনডোখৰ নদীৰ মাজত অৱস্থিত? চুকাফা স্থাপন কৰা আহোমৰ প্ৰথম প্ৰধান কাৰ্যালয় টিপাম কোনডোখৰ নদীৰ মাজত অৱস্থিত? অপশন এ বুঢ়ী দিহিং এণ্ড দিচাং, অপশন বি বুঢ়ী দিহিং এণ্ড লোহিত, অপশন সি বুঢ়ী দিহিং এণ্ড দিবাং, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ। চুকাফা স্থাপন কৰা আহোমৰ প্ৰথম প্ৰধান কাৰ্যালয় আছিল টিপাম। সেই টিপামখন আছিল বুঢ়ী দিহিং আৰু দিচাং নদীৰ মাজত অৱস্থিত। অ'কে, ক্লিয়াৰ? বুঢ়াগোহাঁই আৰু বৰগোহাঁইৰ মাজত কোনজন আহোম ৰজাই ক্ষমতা বিভাজন কৰিছিল? বুঢ়াগোহাঁই আৰু বৰগোহাঁইৰ মাজত কোনজন আহোম ৰজাই ক্ষমতা বিভাজন কৰিছিল? অপশন এ চুকাফা, অপশন বি চুতেওফা, অপশন সি চুবিনফা, অপশন ডি চুদাংফা। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি। বুঢ়াগোহাঁই আৰু বৰগোহাঁইৰ মাজত ক্ষমতা বিভাজন কৰিছিল চুবিনফা। নিশ্চয় মনত ৰাখিব। নামৰূপ কোনখন নদীৰ কাষত অৱস্থিত? নামৰূপ কোনখন নদীৰ পাৰত অৱস্থিত? অপশন এ বুঢ়ী দিহিং, অপশন বি কপিলি, অপশন সি দিচাং, অপশন ডি মানাস। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি। নামৰূপ দিচাং নদীৰ কাষত অৱস্থিত। যে নামৰূপখন কোনখন নদীৰ পাৰত অৱস্থিত তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব নামৰূপখন দিচাং নদীৰ পাৰত অৱস্থিত। নামৰূপখন দিচাং নদীৰ কাষত অৱস্থিত বা দিহিং নদীৰ কাষত অৱস্থিত। প্ৰথম আহোম টিপামৰ সংঘাত কাৰ দিনত হৈছিল? যে প্ৰথম আহোম টিপামৰ সংঘাত কাৰ দিনত হৈছিল? অপশন এ চুকাফা, অপশন বি চুতেওফা, অপশন সি চুবিনফা, অপশন ডি চুদাংফা। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি। প্ৰথম আহোম টিপামৰ সংঘাত চুদাংফাৰ দিনত সংঘটিত হৈছিল। কোনজন আহোম ৰজাই শিঙৰি গড়ত উঠাৰ প্ৰথা প্ৰচলন কৰে? যে কোনজন আহোম ৰজাই শিঙৰি গড়ত উঠা প্ৰথা প্ৰচলন কৰে? অপশন এ চুকাফা, অপশন বি চুতেওফা, অপশন সি চুবিনফা, অপশন ডি চুদাংফা। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি। কোনজন আহোম ৰজাই শিঙৰি গড়ত উঠা প্ৰথা প্ৰচলন কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব চুদাংফা। অ'কে। কোনজন আহোম ৰজাই প্ৰথমে লোকপিয়লৰ কাম আৰম্ভ কৰিছিল? যে কোনজন আহোম ৰজাই লোকপিয়লৰ কাম আৰম্ভ কৰিছিল? অপশন এ চুকাফা, অপশন বি চুহুংমুং, অপশন সি চুবিনফা, অপশন ডি চুদাংফা। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি। কোনজন আহোম ৰজাই প্ৰথমে লোকপিয়লৰ কাম আৰম্ভ কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব আহোম ৰজা চুহুংমুঙে লোকপিয়লৰ কাম প্ৰথমে আৰম্ভ কৰিছিল। অ'কে। এইটো চেনেলৰ জৰিয়তে কমপ্লিট আসাম হিষ্ট্ৰী কভাৰ কৰা হৈছে, কমপ্লিট আসাম জিঅ'গ্ৰাফি কভাৰ কৰা হৈছে, কমপ্লিট আসাম জিকে কভাৰ কৰা হৈছে। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব। সেই ভিডিঅ'সমূহে আগন্তুক এক্সামসমূহত যথেষ্ট পৰিমাণে সহায় কৰিব। প্ৰথম অসমীয়া বুৰঞ্জী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজ জন্ম কথা কোনজন আহোম ৰজাৰ দিনত ৰচনা কৰা হৈছিল? প্ৰথম অসমীয়া বুৰঞ্জী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজ জন্ম কথা কোনজন আহোম ৰজাৰ দিনত ৰচনা কৰা হৈছিল? অপশন এ চুকাফা, অপশন বি চুহুংমুং, অপশন সি চুবিনফা, অপশন ডি চুদাংফা।
এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি প্ৰথম অসমীয়া বুৰঞ্জী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজ জন্মকথা চুহুং মুহুঙৰ শাসন কালত ৰচনা কৰা হৈছিল নিশ্চয় মনত ৰাখিব প্ৰথম অসমীয়া বুৰঞ্জী আছিল শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজ জন্মকথা কোনজন আহোম ৰজাৰ শাসন কালত ৰচনা কৰা হৈছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিবলৈ চুহুং মুহুঙৰ শাসন কালত ৰচনা কৰা হৈছিল ওকে গৌৰীসাগৰ পুখুৰী কোনে খন্দুৱাইছিল গৌৰীসাগৰ পুখুৰী কোনে খন্দুৱাইছিল অপশন এ ৰাণী ফুলেশ্বৰী অপশন বি অম্বিকা দেৱী অপশন সি সৰ্বেশ্বৰী অপশন ডি নান অফ দা above এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ গৌৰীসাগৰ পুখুৰী ৰাণী ফুলেশ্বৰীয়ে খন্দুৱাইছিল গৌৰীসাগৰ পুখুৰী কোনে খন্দুৱাইছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ৰাণী ফুলেশ্বৰী ওকে শিৱসাগৰৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল শিৱসাগৰৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল অপশন এ ৰাণী ফুলেশ্বৰী অপশন বি অম্বিকা দেৱী অপশন সি সৰ্বেশ্বৰী অপশন ডি নান অফ দা above এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি শিৱসাগৰৰ শিৱদৌল অম্বিকা দেৱীয়ে নিৰ্মাণ কৰিছিল ৰাণী ফুলেশ্বৰী আছিল আহোম ৰজা শিৱসিংহৰ প্ৰথম পত্নী অম্বিকা দেৱী আছিল দ্বিতীয় পত্নী আৰু তৃতীয় পত্নী আছিল সৰ্বেশ্বৰী ওকে ফুলেশ্বৰী দেৱীয়ে কোনটো উপাধি লৈছিল ফুলেশ্বৰী দেৱীয়ে কোনটো উপাধি গ্ৰহণ কৰিছিল অপশন এ প্ৰমাতেশ্বৰী দেৱী অপশন বি মহাৰাজ ধীৰাজ অপশন সি বিক্ৰমাদিত্য অপশন ডি নান অফ দা above এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ ৰাণী ফুলেশ্বৰীয়ে কোনটো উপাধি গ্ৰহণ কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব প্ৰমাতেশ্বৰী দেৱী ওকে হুকুমাৰ বৰকাইত কোনজন আহোম ৰজাৰ ৰাজসভাৰ কবি আছিল অপশন এ ৰুদ্ৰসিংহ অপশন বি গদাধৰ সিংহ অপশন সি প্ৰমত্ত সিংহ অপশন ডি শিৱসিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি হুকুমাৰ বৰকাইত আহোম ৰজা শিৱসিংহ ৰাজসভাৰ কবি আছিল নিশ্চয় মনত ৰাখিব কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কোনজন আহোম ৰজাৰ দিনত বুৰঞ্জী জ্বলাই দিছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কোনজন আহোম ৰজাৰ দিনত বুৰঞ্জী জ্বলাই দিছিল অপশন এ ৰাজেশ্বৰ সিংহ অপশন বি প্ৰমত্ত সিংহ অপশন সি ৰুদ্ৰসিংহ অপশন ডি গদাধৰ সিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কোনজন আহোম ৰজাৰ দিনত বুৰঞ্জী জ্বলাই দিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব ৰাজেশ্বৰ সিংহ ওকে চক্ৰৱৰ্তী বুৰঞ্জী কোনে লিখিছিল চক্ৰৱৰ্তী বুৰঞ্জী কোনে লিখিছিল অপশন এ দুতিৰাম হাজৰিকা অপশন বি শ্ৰীনাথ বৰবৰুৱা অপশন ডি নুমলী বৰগোহাঁই অপশন ডি নান অফ দা above এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি চক্ৰৱৰ্তী বুৰঞ্জী নুমলী বৰগোহাঁয়ে লিখিছিল চক্ৰৱৰ্তী বুৰঞ্জী কোনে লিখিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব নুমলী বৰগোহাঁয়ে চক্ৰৱৰ্তী বুৰঞ্জী লিখিছিল ওকে লতা কাটাৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল লতা কাটাৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল অপশন এ ৰাজেশ্বৰ সিংহ অপশন বি প্ৰমত্ত সিংহ অপশন সি ৰুদ্ৰসিংহ অপশন ডি গদাধৰ সিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ লতা কাটাৰণ ৰাজেশ্বৰ সিংহৰ দিনত সংগঠিত হৈছিল লতা কাটাৰণ কোনজন আহোম ৰজাৰ দিনত সংগঠিত হৈছিল তেতিয়া আপোনালোকে নিশ্চয় ক'ব পাৰিব ৰাজেশ্বৰ সিংহৰ দিনত ওকে যদি আপোনালোকে আহোম কিংডমৰ ওপৰত ডিটেইলছত ভিডিঅ'সমূহ চাব বিচাৰে তেন্তে আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলত গৈ আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰে কাৰেংঘৰ আৰু তলাতল ঘৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল কাৰেংঘৰ আৰু তলাতল ঘৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল অপশন এ প্ৰমত্ত সিংহ অপশন বি গদাধৰ সিংহ অপশন সি ৰাজেশ্বৰ সিংহ অপশন ডি গৌৰীনাথ সিংহ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি কাৰেংঘৰ আৰু তলাতল ঘৰ ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল ওকে কোনে অসমত প্ৰথমে ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনৰ নেতৃত্ব দিছিল কোনে অসমত প্ৰথমে ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনৰ নেতৃত্ব দিছিল
অপশন এ গোপীনাথ বৰদলৈ, অপশন বি বিষ্ণুৰাম মেধি, অপশন সি অমিয় কুমাৰ দাস, অপশন ডি মৌলানা তাইবুল্লাহ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ। কোনে প্ৰথমে অসমত ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনৰ নেতৃত্ব দিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈয়ে প্ৰথমে অসমত ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনৰ নেতৃত্ব দিছিল। ওকে, শিৱসাগৰত ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনৰ নেতৃত্ব কোনে দিছিল? শিৱসাগৰত ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনৰ নেতৃত্ব কোনে দিছিল? অপশন এ গোপীনাথ বৰদলৈ, অপশন বি বিষ্ণুৰাম মেধি, অপশন সি অমিয় কুমাৰ দাস, অপশন ডি মৌলানা তাইবুল্লাহ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি। শিৱসাগৰত ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনৰ নেতৃত্ব দিছিল মৌলানা তাইবুল্লাহ। নিশ্চয় মনত ৰাখিব যে শিৱসাগৰত ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনৰ নেতৃত্ব কোনে দিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব মৌলানা তাইবুল্লাহ। অসমত পোন প্ৰথমবাৰৰ বাবে কোনে ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনৰ নেতৃত্ব দিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব গোপীনাথ বৰদলৈ। ওকে, কোন চনত অ মোৰ আপোনাৰ দেশ আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল? কোন চনত অ মোৰ আপোনাৰ দেশ আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল? অপশন এ 1927, অপশন বি 1931, অপশন সি 1935, অপশন ডি 1937। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ। কোন চনত অ মোৰ আপোনাৰ দেশ আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 1927। 1927ত অ মোৰ আপোনাৰ দেশ আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল। ওকে, অসম চুক্তিৰ ফলস্বৰূপে কোনটো সাংস্কৃতিক প্ৰতিষ্ঠানৰ জন্ম হৈছিল? অসম চুক্তিৰ ফলস্বৰূপে কোনটো সাংস্কৃতিক প্ৰতিষ্ঠানৰ জন্ম হৈছিল? অপশন এ আসাম ষ্টেট মিউজিয়াম, অপশন বি ৰক গাৰ্ডেন, অপশন সি শংকৰদেৱা কলাক্ষেত্ৰ, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি। অসম চুক্তিৰ ফলস্বৰূপে কোনটো সাংস্কৃতিক প্ৰতিষ্ঠানৰ জন্ম হৈছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব শংকৰদেৱ কলাক্ষেত্ৰ। অসম চুক্তিৰ ফলস্বৰূপে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? অসম চুক্তিৰ ফলস্বৰূপে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? অপশন এ ডিপগৈ অইল ৰিফাইনাৰী, অপশন বি নুনমাটি অইল ৰিফাইনাৰী, অপশন সি নুমলীগড় অইল ৰিফাইনাৰী, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি। অসম চুক্তিৰ ফলস্বৰূপে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব নুমলীগড় অইল ৰিফাইনাৰী। ওকে, ছাৰ ছাদুল্লাই যেতিয়া প্ৰথমবাৰ 1937ত মন্ত্ৰী পৰিষদ গঠন কৰিছিল তেতিয়া অসমৰ গভৰ্ণৰ কোন আছিল? ছাৰ ছাদুল্লাই যেতিয়া প্ৰথমবাৰ 1937ত মন্ত্ৰী পৰিষদ গঠন কৰিছিল তেতিয়া অসমৰ ৰাজ্যপাল কোন আছিল? অপশন এ ছাৰ চালে আকবৰ হাইদাৰী, অপশন বি ৰবাৰ্ট নীল ৰিড, অপশন সি শ্ৰী প্ৰকাশ, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি। ছাৰ ছাদুল্লাই যেতিয়া 1937ত প্ৰথমবাৰৰ বাবে অসমত মন্ত্ৰী পৰিষদ গঠন কৰিছিল তেতিয়া অসমৰ ৰাজ্যপাল আছিল ৰবাৰ্ট নীল ৰিড। ওকে, মনত ৰাখিব। কোনটো আন্দোলনৰ সময়ত অসমত কানিংহাম চাৰ্কুলাৰ জাৰি কৰা হৈছিল? কোনটো আন্দোলনৰ সময়ত অসমত কানিংহাম চাৰ্কুলাৰ জাৰি কৰা হৈছিল? অপশন এ নন কোঅপাৰেশ্যন মুভমেন্ট, অপশন বি সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট, অপশন সি কোৱাইট ইণ্ডিয়া মুভমেন্ট, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি। কোনটো আন্দোলনৰ সময়ত অসমত কানিংহাম চাৰ্কুলাৰ জাৰি কৰা হৈছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট। সিভিল ডিসঅবিডিয়েন্ট মুভমেন্টৰ সময়ত কি আছিল? অসমত কানিংহাম চাৰ্কুলাৰ জাৰি কৰা হৈছিল। আৰু কোনে জাৰি কৰিছিল? কানিংহামে। ওকে, পাণ্ডু কংগ্ৰেছ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? পাণ্ডু কংগ্ৰেছ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? অপশন এ শ্ৰীনিবাস আয়েংগাৰ, অপশন বি কুলধৰ চলিহা, অপশন সি নবীন চন্দ্ৰ বৰদলৈ, অপশন ডি বিষ্ণুৰাম মেধি।
এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে পাণ্ডু কংগ্ৰেছ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব শ্ৰীনিবাস আয়েংগাৰ ওকে পাণ্ডু কংগ্ৰেছ অধিৱেশন কেতিয়া হৈছিল 1926 আৰু এটো কিমানতম অধিৱেশন আছিল 41 ওকে কোনে অসমৰ পৰা গান্ধীজীৰ লগত বিখ্যাত দাণ্ডী মাৰ্চত যোগদান কৰিছিল তো কোনে অসমৰ পৰা গান্ধীজীৰ লগত বিখ্যাত দাণ্ডী মাৰ্চত যোগদান কৰিছিল অপশন এ গোপীনাথ বৰদলৈ অপশন বি চন্দ্ৰধৰ বৰুৱা অপশন সি বিষ্ণুৰাম মেধি অপশন ডি লীলাধৰ বৰুৱা এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি কোনে অসমৰ পৰা গান্ধীজীৰ লগত বিখ্যাত দাণ্ডী মাৰ্চত যোগদান কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব লীলাধৰ বৰুৱা ওকে কোনে অসমৰ পৰা ইংলেণ্ডত হোৱা গুৰুনিয়া মেজমেলত যোগদান কৰি অসমক প্ৰতিনিধিত্ব কৰিছিল তো কোনে অসমৰ পৰা ইংলেণ্ডত হোৱা গুৰুনিয়া মেজমেলত যোগদান কৰি অসমক প্ৰতিনিধিত্ব কৰিছিল অপশন এ গোপীনাথ বৰদলৈ অপশন বি চন্দ্ৰধৰ বৰুৱা অপশন সি বিষ্ণুৰাম মেধি অপশন ডি লীলাধৰ বৰুৱা এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি কোনে অসমৰ পৰা ইংলেণ্ডত হোৱা গুৰুনিয়া মেজমেলত অংশগ্ৰহণ কৰি অসমক প্ৰতিনিধিত্ব কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব চন্দ্ৰধৰ বৰুৱা গান্ধীজীৰ লগত বিখ্যাত দাণ্ডী মাৰ্চত অসমৰ পৰা কোনে যোগদান কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব লীলাধৰ বৰুৱা বংগ বিভাজন কেতিয়া বাতিল কৰা হৈছিল যে বংগ বিভাজন কেতিয়া বাতিল কৰা হৈছিল অপশন এ 1905 অপশন বি 1907 অপশন ডি 1909 অপশন ডি 1911 এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে বংগ বিভাজন কি কৰিছিল 1911ত বাতিল কৰা হৈছিল বংগ বিভাজন কেতিয়া আৰম্ভ হৈছিল 1905ত আৰম্ভ হৈছিল কাৰ দিনত হৈছিল লৰ্ড কাৰ্জনৰ দিনত হৈছিল নিশ্চয় মনত ৰাখিব যে বংগ বিভাজন কাৰ দিনত হৈছিল লৰ্ড কাৰ্জনৰ দিনত হৈছিল কেতিয়া হৈছিল 1905ত হৈছিল আৰু কেতিয়া বাতিল কৰিছিল 1911ত বাতিল কৰা হৈছিল ওকে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম সম্পাদক কোন আছিল যে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম সম্পাদক কোন আছিল অপশন এ চন্দ্ৰকুমাৰ আগৰৱালা অপশন বি হেমচন্দ্ৰ গোস্বামী অপশন সি শিৱৰাম শৰ্মা অপশন ডি নান অফ দা আবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা আৰু এটো কেতিয়া গঠন কৰা হৈছিল 1888ত 1888ত কি কৰা হৈছিল অসমীয়া ভাষা উন্নতি সাধনী সভাখন গঠন কৰা হৈছিল আৰু প্ৰথম সম্পাদক কোন আছিল শিৱৰাম শৰ্মা ক'ত গঠন কৰিছিল কলিকতাত গঠন কৰিছিল স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল অপশন এ নবীন চন্দ্ৰ বৰদলৈ অপশন বি গোপীনাথ বৰদলৈ অপশন সি তৰুণৰাম ফুকন অপশন ডি হৰিবিলাস আগৰৱালা এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ দলৰ সভাপতি আছিল তৰুণৰাম ফুকন ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল অপশন এ প্ৰতাপ বৰুৱা অপশন বি বিজয়া চৌধুৰী অপশন সি ভূপেন হাজৰিকা অপশন ডি নান অফ দা আবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি আছিল বিজয় চৌধুৰী ওকে বুৰঞ্জী বিবেক ৰত্ন কোনে লিখিছিল যে বুৰঞ্জী বিবেক ৰত্ন গ্ৰন্থখন কোনে লিখিছিল অপশন এ গুণাবিৰাম বৰুৱা অপশন বি মণিৰাম দেৱান অপশন সি হলিৰাম ডেকিয়াল ফুকন অপশন ডি নান অফ দা আবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি বুৰঞ্জী বিবেক ৰত্ন গ্ৰন্থখন মণিৰাম দেৱানে লিখিছিল ওকে এইটো চেনেলত কমপ্লিট আসাম হিষ্ট্ৰী আসাম জিঅগ্ৰাফি আসাম পলিটি আৰু আসাম জিকেৰ ভিডিঅ'সমূহ আপলোড কৰা হৈছে আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব আগন্তুক এক্সামসমূহত সেই ভিডিঅ'সমূহে যথেষ্ট পৰিমাণে সহায় কৰিব ভিডিঅ'সমূহ ভাল পালে আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ এভৰিওয়ান